নমস্কাৰ বন্ধু বান্ধৱীসকল, এছাম ষ্টাডি পইণ্টলৈ স্বাগতম জনাইছোঁ। অহা 29 তাৰিখে অনুষ্ঠিত হ'বলগীয়া ADRE গ্ৰেড 3 এক্সামৰ কিছুমান নতুন নিয়ম সেৱাই প্ৰকাশ কৰিছে আৰু এই নতুন ইনষ্ট্ৰাকশ্যনসমূহ এনেধৰণৰ। এক নম্বৰ যিটো ইনষ্ট্ৰাকশ্যন দিছে সেইটো দিছে Before starting to answer on OMR sheet, candidate must ensure that the OMR answer sheet belongs to him or her on the basis of roll number mentioned on the OMR sheet. ইয়াতে কৈছে যে কেণ্ডিডেটসকলে OMR sheetখন নিজৰ হয় নে নহয় ৰোল নম্বৰসমূহৰ লগত মিলাই চাব দিছে আৰম্ভণিতে। নেক্সট পইণ্টটো দিছে কেণ্ডিডেট are advised to verify location of the examination venue a day in advance so that they do not face any problem on the day of examination. কেণ্ডিডেটসকলক নিজৰ যিটো এডমিটত উল্লেখ কৰা এক্সাম চেণ্টাৰ আছে সেই এক্সাম চেণ্টাৰৰ যিটো ভেনু বা লোকেশ্যন সেই লোকেশ্যনটো এদিন আগতে চাই ল'ব দিছে যাতে পৰীক্ষাৰ দিনা কোনো ধৰণৰ প্ৰব্লেমৰ সন্মুখীন নহয়। লগতে উল্লেখ কৰিছে all the candidates are directed to report at least 1.5 hours before commencement of the examination for thorough checking and frisking. ভালদৰে যাতে ফ্ৰিস্কিং আৰু চেকিং সুচাৰুৰূপে কৰিব পাৰে তাৰ বাবে কেণ্ডিডেটসকলক 1.5 ঘণ্টা আগতে পৰীক্ষাৰ যিটো চেণ্টাৰ আছে সেই চেণ্টাৰত গৈ উপস্থিত হ'বলৈ কৈছে। নেক্সট নম্বৰ পইণ্টটো দিছে no candidate shall be permitted to enter the examination center after the gate closing time, that means the examination start time. ইয়াতে উল্লেখ কৰিছে যে কোনো কেণ্ডিডেটকে পৰীক্ষা ষ্টাৰ্ট হোৱাৰ সময় অৰ্থাৎ 9 বজাৰ পিছত সোমাবলৈ দিয়া নহ'ব। No candidate shall be permitted to enter the examination center without admit card, valid ID proof and proper frisking. কোনো কেণ্ডিডেটকে এডমিট কাৰ্ড আৰু ভেলিড ID প্ৰুফ লগতে প্ৰপাৰ ফ্ৰিস্কিং অবিহনে এক্সাম চেণ্টাৰত সোমাবলৈ দিয়া নহ'ব। তাৰপিছত উল্লেখ কৰিছে যে ফ্ৰিস্কিং উইল বি কেৰিড আউট বাই পুলিচ এণ্ড অৰ বাই অথৰাইজড পাৰ্চনেল মেনুৱেলি এজ ৱেল এজ থ্ৰু মেটেল ডিটেক্টৰ। ইয়াত উল্লেখ কৰিছে যে যিটো ফ্ৰিস্কিং আছে ফ্ৰিস্কিংটো পুলিচ পাৰ্চনেল নাইবা অথৰাইজড পাৰ্চনেলে মেনুৱেলি কৰিব নাইবা মেটেল ডিটেক্টৰে কৰিব। If any candidate is subjected to improper fixing, the candidate shall immediately report to the center in charge. যদি কোনো কেণ্ডিডেটে অনুভৱ কৰিছে যে তেওঁক ইম্প্ৰপাৰভাৱে ফ্ৰিস্কিং কৰিছে তেন্তে সেই কেণ্ডিডেটসকলে সেই চেণ্টাৰৰ যিজন ইনচাৰ্জ সেইজনক ইমিডিয়েটলি জনালে হ'ল। 4 নম্বৰ পইণ্টটো হৈছে ফৰ স্পীডি ফ্ৰিস্কিং ইট ইজ এডভাইজেবল that candidate wear half sleeves attire and wear slippers instead of shoes. ইয়াতে উল্লেখ কৰিছে যে যাতে ফ্ৰিস্কিংটো সোনকালে হয় তাৰ বাবে কেণ্ডিডেটসকলক হাফ স্লিভ এটায়াৰ পিন্ধিব দিছে লগতে জোতাৰ সলনি স্লিপাৰ পিন্ধিবলৈ পৰামৰ্শ আগবঢ়াইছে। নেক্সট পইণ্টটো দিছে কেণ্ডিডেট উইল বি পাৰ্মিটেড টু কেৰি অনলি দ্য ফলোইং আইটেমছ উইথ দেম ইন টু এক্সামিনেশ্যন ভেনু। ইয়াত উল্লেখ কৰিছে যে কেণ্ডিডেটসকলক তলত উল্লেখ কৰা যিখিনি বস্তু সেইখিনিহে এক্সাম চেণ্টাৰত লৈ সোমাব দিব। এডমিট কাৰ্ড ডাউনলোড ফ্ৰম সেৱা ৱেবছাইট এ ক্লিয়াৰ প্ৰিণ্ট আউট অন A4 সাইজ পেপাৰ। এইটো উল্লেখ কৰিছে কেণ্ডিডেটসকলক সেৱাৰ ৱেবছাইটৰ পৰা ডাউনলোড কৰা এডমিট কাৰ্ডহে লৈ সোমাব দিয়া হ'ব আৰু A4 সাইজত ক্লিয়াৰ প্ৰিণ্ট আউট হ'ব লাগিব। 2 নম্বৰ দিছে ভেলিড আইডেণ্টিটি প্ৰুফ। Preferably identity proof issued by government like Aadhaar card, PAN card, driving license, voter ID, etc. কেণ্ডিডেটসকলক ভেলিড আইডেণ্টিটি প্ৰুফ যেনে ইন ফিজিকেল ফৰ্ম হ'ব আধাৰ কাৰ্ড, পান কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ এনেকুৱা ধৰণৰ ID প্ৰুফ যিকোনো এখন লৈ সোমাব পাৰিব। 3 নম্বৰ পইণ্টটো হৈছে ব্লু ব্লেক বল পেইণ্ট প্লাষ্টিক কাৰ্ডছ লাইক ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড এণ্ড মিনিমাম কেছ। ব্লু বা ব্লেক পেন লৈ সোমাব দিব লগতে প্লাষ্টিক ডেবিট কাৰ্ড বা ক্ৰেডিট কাৰ্ড আৰু অতি কম মাত্ৰাৰ পইচা। 4 নম্বৰটো হৈছে PWBD চাৰ্টিফিকেট এণ্ড স্ক্ৰাইব ৰিলেটেড ডকুমেণ্টছ ইফ এনি। যদি কোনোবা পাৰ্চনছ উইথ ডিচেবিলিটিৰ হয় PWD কেণ্ডিডেট হয় তেওঁলোকে সেই চাৰ্টিফিকেট লৈ সোমাব পাৰিব আৰু তাৰ লগত ৰিলেটেড ডকুমেণ্টছখিনি। 5 নম্বৰ হৈছে ট্ৰেন্সপাৰেণ্ট পাৰ্চনেল ৱাটাৰ বটল উইথাউট লেবেলছ বাট দ্য চেম হেজ টু বি হেণ্ডেলড ভেৰি কেয়াৰফুলি।
পাৰ্চনেল ৱাটাৰ পানীৰ বটল নিব পাৰিব, কিন্তু উইথাউট লেবেল থাকিব নোৱাৰিব। 6 নম্বৰ ইম্পৰ্টেণ্ট পইণ্ট হৈছে কেণ্ডিডেট উইল বি এলাউড টু টেক এৱে কুৱেশ্যন বুকলেট আফটাৰ দ্য এক্সামিনেশ্যন। কেণ্ডিডেটসকলক নিজৰ কুৱেশ্যন বুকলেটসমূহ পৰীক্ষা শেষ হোৱাৰ পিছত নিব দিব। আফটাৰ দ্য এক্সামিনেশ্যন ইজ অভাৰ, OMR এনচাৰ শ্বীট উইল বি ফাৰ্ষ্ট কালেক্টেড বাই ইনভিজিলেটৰ। এক্সাম অভাৰ হোৱাৰ পিছত OMR এনচাৰ শ্বীটটো প্ৰথমতে ইনভিজিলেটৰে কালেক্ট কৰিব। কেণ্ডিডেট শ্বেল ৰিমেইন চিটেড ইন দ্য এক্সামিনেশ্যন হল ফৰ এডিশ্যনেল 5 মিনিট। কেণ্ডিডেটসকলে এডিশ্যনেল 5 মিনিট এক্সাম হলত বহি থাকিব লাগিব। ওৱান্স ইনভিজিলেটৰ হেজ ভেৰিফাইড ৰিচিপ্ট অফ OMR এনচাৰ শ্বীট এণ্ড ইজ ছেটিছফাইড, কেণ্ডিডেট উইল বি এলাউড টু টেক এৱে দেয়াৰ কুৱেশ্যন বুকলেটছ এণ্ড লিভ দ্য এক্সামিনেশ্যন হল। যেতিয়া ইনভিজিলেটৰে ভেৰিফাই কৰিব OMR শ্বীটসমূহ পাইছে নে নাই আৰু ছেটিছফাই হ'ব, তেতিয়া কেণ্ডিডেটসকলক কুৱেশ্যন বুকলেটসমূহ লৈ এক্সামিনেশ্যন হল এৰিবলৈ অনুমতি প্ৰদান কৰিব ইনভিজিলেটৰে। এইখিনি আছিল ইম্পৰ্টেণ্ট পইণ্ট। কেণ্ডিডেটসকলে 29 তাৰিখৰ কাৰণে এই ইম্পৰ্টেণ্ট পইণ্টসমূহ মানি চলিবৰ কাৰণে SLRCৰ পৰা পৰামৰ্শ আগবঢ়াইছে।